ওয়াকফ সংশোধনী বিধেয়কক লৈ ঢেকিয়াজুলিতো দেখা গৈছে প্ৰতিবাদ। নেমচুৱে ঢেকিয়াজুলিৰ চিৰাজুলিত ওয়াকফ সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে, বিৰোধিতা কৰিছে এই ওয়াকফ সংশোধনী বিধেয়কখনক। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছো। এনেধৰণে উত্তৰ পূৰ্বাঞ্চল যি সংখ্যালঘু ছাত্ৰ সন্থা আছে তেওঁলোকে ওয়াকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে আৰু ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে। ওয়াকফ সংশোধনী বিধেয়কখন তেওঁলোকে দাহ কৰিছে। ঢেকিয়াজুলিৰ চিৰাজুলিত নেমচুৱে এনেধৰণে ওয়াকফ সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দেখুৱাইছো তেওঁলোকে ন্যায় দাবী কৰিছে। এনেধৰণে নেমচুৰ যিসকল কৰ্মকৰ্তা তেওঁলোকে ওলাই আহি ওয়াকফ সংশোধনী বিধেয়কক লৈ তীব্ৰ বিৰোধিতা কৰিছে আৰু ইয়াক বাতিলৰ বাবে তেওঁলোকে দাবী জনাইছে। কি ক'ব? চাওক, গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা কলা দিন। চাওক, এই যে যিটো আপোনাৰ ওয়াকফ সম্পত্তি, এই সম্পত্তি হৈছে মুছলমানসকলৰ পূৰ্বপুৰুষে দিয়া এক দান আৰু এই দানক এতিয়া বিজেপি চৰকাৰৰ চকু পৰিছে। এই ওয়াকফ সংশোধনী বিধেয়ক আনি তেওঁলোকে কেনেকৈ এই মুছলমানৰ হাজাৰ হাজাৰ বিঘা মাটি সম্পত্তি কেনেকৈ মানে তেওঁলোকে দখল কৰিব, কেনেকৈ তেওঁলোকে হজম কৰিব, তাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। চাওক, আমি কাৰো আমি সম্পত্তিত আঘাত হানাটো আমি নিবিচাৰোঁ। যিহেতু এই আমাৰ সম্পত্তি, বিজেপিয়ে এতিয়া আমাৰ কলিজাত আঘাত হানিছে। চাওক, কিছুদিন পিছে বিজেপি চৰকাৰ অহাৰ পিছত মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰিছে। মুছলমানসকলৰ মাজে মাজে মছজিদ ভাঙিছে, মাদ্ৰাছা ভাঙিছে, ঈদগাহ বেদখল কৰিছে আৰু এই সম্পত্তিবোৰ হৈছে ঈদগাহৰ সম্পত্তি, অনাথ আশ্ৰমৰ সম্পত্তি, মছজিদ মাদ্ৰাছাৰ সম্পত্তি। ইয়াৰ ওপৰত চকু পৰাৰ কাৰণ কি? এইবোৰ আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু আমি এই বিজেপিৰ যি সংশোধনী বিধেয়ক, এই বিধেয়ক আমি মানি নলওঁ আৰু আমি কেতিয়াও মানি নলওঁ। প্ৰয়োজন হ'লে আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম। তথাপি এয়া অসাংবিধানিক আৰু অগণতান্ত্ৰিক আইন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, যাৰ কাৰণে আমি আন্দোলন কৰি আছোঁ। আৰু অহা 8 তাৰিখে গুৱাহাটীৰ চচলত প্ৰায় আমি 5000 লোক সমবেত হ'ম। আপোনাৰ বিভিন্ন দল সংগঠন আমি ঐক্যবদ্ধভাৱে আমি গুৱাহাটীৰ আন্দোলন ল'ম আমি অহা 8 তাৰিখে। গতিকে সমূহ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। অসমত গণতান্ত্ৰিক আন্দোলন অবিহনে কোনো কাম সাফল্য নহ'ব, যাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত এতিয়া আন্দোলন হৈছে আৰু অসমতে এতিয়া মুছলমানসকল ৰাজপথত ওলাই আহিব লাগিব। আন্দোলন অবিহনে যে অসমত এতিয়া একো নহয়। বাৰম্বাৰ এই জাতিটোক বিজেপি চৰকাৰে টাৰ্গেট কৰি লৈছে। কিয় টাৰ্গেট কৰি লৈছা? ইয়াতো তোমালোকৰ সম্পত্তি নহয়, এই আমাৰ সম্পত্তি। আমাৰ সম্পত্তিত আমাৰ অধিকাৰ থাকিব, তোমালোকে ইয়াত হস্তক্ষেপ কৰাৰ কাৰণ কি? গতিকে চৰকাৰক সকীয়াই দিছোঁ, আমাৰ সম্পত্তি আমাক থাকিব দিয়ক। এই আইন আমি কিন্তু কেতিয়াও মানি নলওঁ। কি ক'ব? মুছলমানৰ যি পূৰ্বপুৰুষৰ সম্পত্তি ওয়াকফ বোৰ্ডৰ, এই যি চৰকাৰে আইন আনিছে, এই আইন আমি কোনোপধ্যে মানি নলওঁ। যেতিয়ালৈকে আমি ন্যায় নাপাম তেতিয়ালৈকে আমি আন্দোলন কৰিয়ে থাকিম। মুছলমানৰ সম্পত্তি, ইয়াত কোনো ৰাজনৈতিক ব্যক্তিৰ হস্তক্ষেপ হ'ব নালাগে, এইটোৱে আমাৰ। আজি আমাৰ এই প্ৰতিবাদ ৰাইজৰ স্বাৰ্থৰ প্ৰতিবাদ। আজি মুছলমান জাতিটোক বিভিন্ন সময়ত একাংশ লেপ্ত ৰাজনীতি কৰা ব্যক্তিয়ে তুচ্ছ তাচ্ছল্য কৰি আছে, যি সম্পূৰ্ণৰূপে যি বিৰোধিতা হৈ আছে আপোনাৰ ওয়াকফ সংশোধনী, ইয়াক কেতিয়াও আমি সংখ্যালঘু দল সংগঠনে মানি নলওঁ। আমি নেমচুৱে আমি যিমান প্ৰতিবাদ কৰিব লাগে আমি ৰাজপথত ওলাবৰ কাৰণে হাজাৰ হাজাৰ নেমচুৰ সৈনিক আমি ওলাই আহিবৰ কাৰণে বাধ্য হ'ম। গতিকে বিজেপি চৰকাৰক আমি সকীয়নি দিছোঁ যে ভৱিষ্যততো যাতে এই কামটো কৰাৰ সিদ্ধান্ত নলয়। নিশ্চয়কৈ এনেধৰণে নেমচুৱে ঢেকিয়াজুলিত দেখা গৈছে ওয়াকফ সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি পোনে পোনে দেখুৱাইছোঁ ঢেকিয়াজুলিত এনেধৰণে নেমচুৱে ওয়াকফ সংশোধনী বিধেয়কক লৈ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।